সকলোকে গণৰাজ্য দিৱস উপলক্ষে শুভকামনা জনাইছোঁ। আহকচোন আমি গণৰাজ্য বা ৰিপাব্লিক ডে কিয় পালন কৰোঁ তাৰ থুলমূল বিষয় কেইটামান জানো। আমাৰ সংবিধানখন লিখিবলৈ প্ৰায় 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিলে। লিখিছিলে 1946 চনৰ 9 ডিচেম্বৰ পৰা 1947 চনৰ 26 নৱেম্বৰত শেষ হ'ল। এতিয়া গৃহীত কৰা হৈছিল যদিও ঠিকা নহ'ল। তাৰপৰা 1950 চনৰ 26 জানুৱাৰী দিনটোতে সংবিধানখন বলবৎ কৰা হ'ল। মানে সকলো ধনী দুখীয়া গৰীব মানে সৰু ডাঙৰ নাই চবলৈকে সমান প্ৰযোজ্য হ'ব বুলি তেতিয়া ঘোষণা কৰি দিলে। তাৰপৰা পতাকাখন 1950 চনৰ 22 জানুৱাৰী দিনাখনি পতাকাখন গ্ৰহণ কৰা হৈছে আৰু 1950 চনৰ 24 জানুৱাৰী দিনাখনি যিটো আমাৰ ৰাষ্ট্ৰীয় সংগীত সেইটো গ্ৰহণ কৰা হৈছিল। আৰু 26 নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় আইন দিৱস বা ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে পালন কৰা হয়। থেংক ইউ, বাই।